জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে বাক্সা জিলা এপছৰ ট্ৰাইবেল সংঘৰ প্ৰতিবাদ। বাক্সা জিলাৰ মুছলপুৰত এপছৰ বৃহৎ জোৰ সমদল। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল মুছলপুৰ। হাতে হাতে জোৰ লৈ 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে ওলাই আহিল সহস্ৰাধিক বড়ো জনতা। হিমন্ত বিশ্ব হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ, আমাক ন্যায় লাগিবই আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে মুছলপুৰৰ আকাশ বতাহ। নিশ্চয়কৈ এই সময়ত সকলোৱে দেখা পাইছে যে অসম বিধানসভা চলি আছে। এই অসম বিধানসভাত যে আমাৰ জনগোষ্ঠীয় এটা সংখ্যা, জনগোষ্ঠীক নচাত কৰা এটা বিল, যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা এই বিলটো এই মানে যে এতিয়া এছেম্বলিত এইটো উত্থাপন কৰিবলৈ কেবিনেট ডিচিশ্যন অলৰেডি হৈ গৈছে। ইয়াত আমি ট্ৰাইবেল জনগোষ্ঠীয়ে বিৰোধ কৰে। ট্ৰাইবেল জনগোষ্ঠী মাত্ৰ 45 লাখ আৰু ইয়াত 1 কোটিতকৈ অধিক জনগোষ্ঠীক ইয়াত মানে ইনক্লুড কৰাটো আমি কেতিয়াও নিবিচাৰো। আমি বিচাৰিছো যাতে মানে বড়োপাই কৈছে জীয়াই থাকিবলৈ দিয়ক। গতিকে আমি ট্ৰাইবেল হিচাপে ট্ৰাইবেলক জীয়াই থাকিবলৈ দিব লাগে আৰু ইয়াত যাতে জনগোষ্ঠীক লৈ ৰাজনীতি কৰা বন্ধ কৰিব লাগে। অসম চৰকাৰক আমি উকিয়াই দিছো যাতে এই ট্ৰাইবেল মাত্ৰ মানে কেইবা লাখ মাত্ৰ 45 লাখ মাত্ৰ ট্ৰাইবেল জনগোষ্ঠীক নচাত কৰি 45 লাখ যে জনগোষ্ঠীক মানে সেৱ কৰি যি এটা বিল আনিব খুজিছে তাৰ বিৰুদ্ধে আমি যে জংগী আন্দোলন ইয়াত বাক্সা জিলা মুছলপুৰত ইয়াত অনুষ্ঠিত কৰিছে। আৰু নিখিল বড়ো ছাত্ৰ সন্থা, ইয়াত মদাহী ছাত্ৰ সন্থা, মদাহীৰ মানে যে সন্মিলন, লগতে আমাৰ সাহিত্য সভা, সকলো যে আমাৰ যিখিনি জাতীয় সংগঠন ইয়াত আমাৰ উপস্থিত হৈছে। সকলো জাতি জনগোষ্ঠীয়ে জানে যে জনগোষ্ঠীৰ যিখিনি প্ৰাপ্য, যিখিনি আমাৰ প্ৰাপ্য আছে কনষ্টিটিউচনেলি, সেইখিনিয়ে দিব নোৱাৰে চৰকাৰে, সেইখিনি দিব নোৱাৰে। আৰু এটা বোজা ইয়াত জাপি দিয়াটো এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰে। গতিকে আমি চৰকাৰক ইয়াত অনুৰোধ কৰিব খুজি আছো, চৰকাৰক আমি মানে অনুৰোধ কৰিব খুজি আছো যাতে সেইটো লয় বিগত যে আগন্তুক সময়ৰ যি নিৰ্বাচন, তেখেতসকলে নিৰ্বাচন লৈ ৰাজনীতি কৰে। আমি হৈছো ইয়াত মানে পূৰ্ববংশৰ জনগোষ্ঠীয়। গতিকে এই জনগোষ্ঠীক জীয়াই থাকিব দিয়ক, শান্তিৰে বসবাস কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছো। অসমক যাতে পুনৰ এটা যেনে এনে বিশৃংখল সৃষ্টি যাতে নকৰে এই অসম চৰকাৰে, তাক আমি অনুৰোধ জনাইছো।